নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু ইয়াত কি পদ আপোনালোকক মুকলি কৰা হৈছে, কিদৰে আবেদন কৰিব আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ ক্ৰেডিট এনেষ্টেলজিষ্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে DM কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ আপোনালোকক বিচৰা হৈছে। আৰু ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ জেনেৰেল ডিউটি মেডিকেল অফিচাৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকক 55,000 টকা আপোনালোকক দিয়া হ'ব। আৰু ইয়াতো আপোনালোকৰ টোটেল এটা ভেকেঞ্চি মুকলি কৰা হৈছে। চাব পাৰে আপোনালোকৰ 3 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ। আৰু ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc নাৰ্ছিং বা আপোনালোকে GNM নাৰ্ছিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 20,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু টোটেল 4টা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু 4 নম্বৰ পদটো আছে আপোনালোকে ANM নাৰ্ছৰ কাৰণে। আৰু ANM নাৰ্ছৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ANM নাৰ্ছিং কোৰ্চ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকে চাব পাৰে 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। ইয়াত আপোনালোকৰ টোটেল এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু 5 নম্বৰ পদটো আছে আপোনালোকৰ OT এছিষ্টেণ্টৰ কাৰণে। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা, লগতে আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 19,800 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু ইয়াতো আপোনালোকৰ টোটেল এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ ৰিজিউম বা আপোনালোকৰ CVখন আপোনালোকে ডাইৰেক্ট গৈ গুৱাহাটী মেডিকেল কলেজত আপোনালোকে ড্ৰপ বক্সত আপোনালোকে ভৰাই থৈ আহিব লাগিব। আৰু আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 27 নৱেম্বৰলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।